একে পৰিস্থিতি অথচ বিপৰীত অনুভৱ। বাৰিষা বতৰত ৰাস্তাৰ বোকাবোৰ দেখি এজনে অসুবিধা আৰু কষ্ট অনুভৱ কৰিছে, সি একে পৰিৱেশতে আন এজনে আকাশখন দেখি সৌন্দৰ্য, আশা আৰু আনন্দ পাইছে। এয়াই হৈছে নিগেটিভ আৰু পজিটিভ এটিটিউডৰ পাৰ্থক্য। ব্যক্তিৰ জীৱনত পজিটিভ এটিটিউডৰ এক বিশেষ গুৰুত্ব আছে। পজিটিভ এটিটিউড ইমানেই পাৱাৰফুল যে ই আমাৰ জীৱন সলনি কৰি দিব পাৰে। সফলতাৰ বাবে পজিটিভ এটিটিউড হৈছে এক অন্যতম চালিকা শক্তি। 5টা বিশেষ কাৰ্যৰ দ্বাৰা আমি আমাৰ মনোভাৱ পজিটিভ কৰি ৰাখিব পাৰোঁ। 1. ৰাতিপুৱা শুই উঠি পিতৃ-মাতৃ আৰু নেদেখাজনৰ লগতে আমাৰ লগত জড়িত সকলোকে কৃতজ্ঞতা জনোৱা। এনে কৰিলে সকলোৰে প্ৰতি ভাল ভাৱ উপজিব, যি আমাৰ মনোভাৱ পজিটিভ কৰি ৰাখিব। 2. আমাৰ আশে-পাশে থকা ব্যক্তিসকলৰ মনোভাৱ পৰীক্ষা কৰা। নিগেটিভ মনোভাৱৰ ব্যক্তিৰ উপস্থিতি ৰুমান পালে তাৰ পৰা নীৰৱে আঁতৰি অহা। 3. জীৱনৰ সমস্যাসমূহৰ বাবে দুখ নকৰি সমাধান বিচৰাৰ চেষ্টা কৰা। সমস্যাৰ বাবে কাকো দুখ নিদি ভৱিষ্যত কাৰ্যপন্থা তৈয়াৰ কৰা। জীৱন নিশ্চিতভাৱে আপোনাৰ সুন্দৰ হ'ব। 4. দৈনিক শাৰীৰিক পৰিশ্ৰম বা এক্সাৰচাইজ কৰা। স্বাস্থ্য ভালে থাকিলেহে মন ভালে থাকিব। মনটোক কণ্ট্ৰোল কৰি ইতিবাচক চিন্তাত প্ৰয়োগ কৰা। 5. প্ৰয়োজনত সামৰ্থ্য অনুসৰি মানুহক সহায় কৰা। মানুহক সহায় কৰি পোৱা সন্তুষ্টি সকলোতকৈ বেছি। সেয়েহে পজিটিভ এটিটিউডক জীৱন ধাৰণৰ পথ হিচাপে লৈ জীৱনটো উপভোগ কৰা। ধন্যবাদ।